মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ তোমালোকৰ কাৰণে 16 তাৰিখে হ'বলগীয়া ইংলিছ পৰীক্ষাৰ কাৰণে ডাইৰেক্টলি কমন কিছুমান কুৱেশ্যনছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টি যদি তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱা, তোমালোকৰ পৰীক্ষা হলত বহি এনেকুৱা ফিল হ'ব যে HR এডুকেশ্যনেল হাবে গোটেইখিনি কুৱেশ্যন আমালোকক আগতে দি দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টি তোমালোকৰ ইংলিছৰ কাৰণে ফাইনেল ভিডিঅ' হ'ব আৰু ইয়াতে মই যিবোৰ প্ৰশ্ন লৈছোঁ গোটেইখিনি প্ৰশ্ন মোটামুটি 90% কুৱেশ্যন তোমালোকে অলৰেডি জানাই। ঠিক আছে, 90% কুৱেশ্যন তোমালোকে অলৰেডি জানাই যদি মোৰ কথা ফ'ল' কৰিছা, কাৰণ মই তোমালোকক কালি এটা ভিডিঅ' দিছিলোঁ, তাতে মই কৈছোঁ যে তোমালোকে চেপ্টাৰবোৰ ৰিডিং কৰি ধুনীয়াকৈ ৰেডি হৈ থাকা, কি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে সেইখিনি মই তোমালোকক দি দিম। আৰু ইয়াৰ পৰা তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকে তোমালোকৰ পৰীক্ষাত দেখিবলৈ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো চোৱাৰ আগতে তোমালোকৰ MCQৰ কাৰণে মই এটা ভিডিঅ' দিছোঁ, তোমালোকে সেইটো চাই ল'বা। আৰু লং কুৱেশ্যনৰ কাৰণেও মই এটা ভিডিঅ' দিছোঁ, তাতে তোমাৰ 100% এনচাৰৰ সৈতে দিছোঁ। আৰু তাতে তোমাৰ যিবোৰ কুৱেশ্যনছ আছে সেইবোৰ কুৱেশ্যনছ ইয়াতেও তোমাৰ কেইটামান ইনক্লুড কৰা হৈছে যাতে তোমালোকৰ প্ৰেক্টিছত হেল্প হয়। ঠিক আছে, তো লং কুৱেশ্যনৰ কাৰণে যিটো দিছোঁ তাতে মই 100% এনচাৰৰ সৈতে আলোচনা কৰিছোঁ। তাৰ লগতে মই গ্ৰামাৰ পাৰ্টৰ ওৱান শ্বৰ্ট ভিডিঅ' এটা দিছোঁ, তোমালোকে যদি চোৱা নাই তোমালোকে সেইটো চাই ল'বা। তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত চাবলৈ পাবা। আৰু গ্ৰামাৰ ছেকশ্যনৰ কেইটামান কুৱেশ্যন মই ইয়াতেও লৈছোঁ, যিখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। ঠিক আছে, তো প্ৰথমতে চোৱা, আৰু ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ তোমাৰ কি হয়, একেবাৰে চিম্পলি তোমালোকৰ কুৱেশ্যনবোৰ অলপমান চেঞ্জ কৰি দিয়ে। আৰু কেনেকুৱা ধৰণৰ চেঞ্জ হয় তোমালোকৰ এইটো এটা বহুত প্ৰব্লেম হয় ডাঙৰ, যেনেকুৱা ছ'চিয়েল ছায়েন্সত এটা প্ৰশ্ন আহিছিল যে তোমাৰ এই মণিৰাম দেৱানৰ যিটো ভূমিকা আহিছে সেই প্ৰশ্নটো কিন্তু অলপ পৰিমাণে বেলেগ ধৰণে দিছে, কিন্তু প্ৰশ্ন সেইটোৱে হয়, এনচাৰ সেইটোৱে হয় যে তোমাৰ 1857 চনত মণিৰাম দেৱানৰ কি ভূমিকা আছিল। তো সেই প্ৰশ্নটো অলপ বেলেগ ধৰণে দিছে, তোমালোকে লিখিব পৰা নাই। তো তেনেকুৱা যাতে নহয়, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, কি প্ৰশ্ন কেনেকুৱা ধৰণৰ চেঞ্জ হ'ব পাৰে মই গোটেইখিনি কথা ভিডিঅ'টিত আলোচনা কৰিম। তো চোৱা, প্ৰথমতে এইটো আমাৰ 2 মাৰ্কৰ কুৱেশ্যন হয়। ইয়াতে চোৱা তোমাৰ কি কৈছে, এটা চোৱা, হেড মিক্স দ্য ইমোশ্যন হুৱাইল অপেনিং দ্য লেটাৰ ফ্ৰম লেন্সো। যেতিয়া তোমাৰ পোষ্টমাষ্টাৰজনে তোমাৰ ইয়াতে যেতিয়া তোমাৰ সেই লেন্সৰ লেটাৰখন পাইছিল তেতিয়া তোমাৰ কি ধৰণৰ ইমোশ্যন তোমাৰ কি কৰিছে, ইয়াতে চোৱা ইমোশ্যন তোমাৰ ইয়াতে কি কৰিছে, মিক্স কৰিছে। এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো এজ ইট ইজ প্ৰশ্ন হয়। কাৰ লগত প্ৰশ্ন হয়, যে পোষ্টমাষ্টাৰজনে তোমাৰ লেন্সক কেনেকৈ সহায় কৰিছে আৰু কিয় সহায় কৰিছে সেইটো প্ৰশ্ন। চোৱা, লেন্সক তোমাৰ পোষ্টমাষ্টাৰজনে কিয় সহায় কৰিছে সেইটো, যে হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ হেল্প লেন্সো আফটাৰ ৰিচিভিং দ্য লেটাৰ এণ্ড হোৱাই। সেই প্ৰশ্ন আৰু এই প্ৰশ্নৰ এনচাৰ ছেম আহিব, কিন্তু প্ৰশ্নটো তোমাৰ কি হয়, বেলেগ বেলেগ হয়। এটা কাৰণ কি, তোমাৰ চোৱা, যিটো লেন্সৰ ভগৱানৰ প্ৰতি যিটো ফেইথ আছিল সেই ফেইথটো যাতে ভাঙি নাযায় আৰু যাতে বিশ্বাসটো থাকে, সেইকাৰণে তোমাৰ পোষ্টমাষ্টাৰজনে হেল্প কৰিছিল। আৰু সেইটো তোমাৰ কি আছিল, ইনাৰ ইমোশ্যন আছিল পোষ্টমাষ্টাৰজনৰ। তো সেই কথাখিনি তোমালোকে ইয়াতে লিখিব লাগে, বুজি পাইছানে? তাৰপিছত চোৱা, ইয়াতে কি কৈছে, হাউ ডিড দ্য হেলষ্টৰ্ম চেঞ্জ দ্য লেন্সছ ইমোশ্যন। যেতিয়া তোমাৰ হেলষ্টৰ্ম আহিছিল, যেতিয়া প্ৰচণ্ড ধুমুহাজাক আহিল, তেতিয়া তোমাৰ লাহে লাহে লেন্সৰ মনৰ যিটো ভাৱ সেইটো তোমাৰ কি হ'বলৈ ধৰিলে, পৰিৱৰ্তন হ'বলৈ ধৰিলে। কিহৰ কাৰণে পৰিৱৰ্তন হ'বলৈ ধৰিলে সেইটো তুমি ডেছক্ৰাইব কৰিব লাগে। সেইখিনি তোমালোকে চেপ্টাৰ পঢ়িছা যদি ধুনীয়াকৈ গমেই পোৱা। তাৰপিছত তোমাৰ এক্সপ্লেইন দ্য আইৰনি অফ দ্য চেপ্টাৰ এ লেটাৰ টু গড। চ' যিটো এ লেটাৰ টু গড আছে সেইটোৰ আইৰনি কি হয়, বা সেইটোৰ তোমাৰ অভাৰঅল যিটো মিনিং সেই মিনিংটো কি হয়। বা তোমাৰ এই প্ৰশ্নটো এনেকৈ আহিব পাৰে যে তোমাৰ এই চেপ্টাৰটোৰ দ্বাৰা তুমি কি শিক্ষা লাভ কৰিছা সেইটো আহিব পাৰে। তোমাৰ এনচাৰ ছেমে থাকিব, কেৱল প্ৰশ্নটো তুমি বুজি পাব লাগে। যদি এবাৰ বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে 2বাৰ 3বাৰকৈ পঢ়িবা। তাৰপিছত এইটো চাওক, হোৱাট আৰ দ্য ৰেইন ড্ৰপছ কম্পেয়াৰ টু। চ' যিটো তোমাৰ ৰেইন ড্ৰপছ আছিল সেইবোৰক তোমাৰ কি বুলি কৈছিল, নিউ কইন বুলি কৈছিল। কিয় কৈছিল এণ্ড হোৱাই, কিয় কৈছিল এইটো চোৱা। ঠিক আছে, তাৰপিছত তোমাৰ চোৱা, এইটো আছে হুৱেৰ ডিড লেন্সো লিভ, এইটোতো চিম্পল কুৱেশ্যন হয়। তাৰপিছত এইটো চোৱা, লেন্সৰ যিটো ফিল্ড আছে সেইটো তোমাৰ কেনেকৈ ইফেক্ট হৈছে। চোৱা, এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমাৰ কেতিয়াবা কি কৰে, এই প্ৰশ্নটো তোমালোকৰ যিটো ষ্টৰি আছে সেই ষ্টৰিৰ পৰা 2-3টামান লাইন তোমাৰ দি দিব আৰু কৈ দিব যে লেন্সৰ মনোভাৱ কি পৰিৱৰ্তন হ'ল। তুমি সেইখিনি যদি মনত ৰাখিব পৰা, সেইটোৰ এনচাৰ আৰু এইটোৰ এনচাৰ তোমাৰ কি হয়, ছেমে হয়। তাৰপিছত হোৱাট টাইপ অফ লেন্সো ৱাজ, লেন্সো কেনেকুৱা ধৰণৰ মানুহ আছিল। এইটো চোৱা,
হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু টু হেল্প? পোষ্ট মাষ্টাৰজনে লেন্সক হেল্প কৰিবলৈ কি কৰিছিল? যে বন্ধুবৰ্গৰ পৰা যিখিনি তোমাৰ টকা আনি সি পঠাই দিছিল 70 পেছলৈকে সেইখিনি। তাৰপিছত চোৱা হোৱাট ডিড দ্য লেন্স ছেড দ্য ৰেইন ড্ৰপছ ৱেল লাইক এ তোমাৰ নিউ কইন। এইটো চোৱা, এইটো যিটোৰ এনচাৰ, এইটোৰ এনচাৰ আৰু এইটোৰ এনচাৰ ছেমে হয়। এইটোৰ এনচাৰ আৰু এইটোৰ এনচাৰ ছেমে হয় চোৱা, কিন্তু কুৱেশ্যন বেলেগ বেলেগ হয়। মই সেইকাৰণে প্ৰশ্নবোৰ ইয়াতে ইনক্লুড কৰিছোঁ। গতিকে তোমালোকে ইয়াতে কোনো ধৰণৰ ই কৰিব নালাগে। আৰু ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছতে কমেণ্ট কৰিবা, ঠিক আছে? তোমালোকৰ কিছুমান আছে তোমাৰ ভিডিঅ' নোচোৱাকৈ কমেণ্ট কৰে, বেয়া বেয়া কমেণ্ট কৰে, তো তেনেকুৱা ষ্টুডেণ্টে মোৰ ভিডিঅ' নোচোৱাই ভাল, ঠিক আছে? ই কৰিব নালাগে, এনেই আহি মানে তোমালোকৰ সময় নষ্ট কৰি কোনো লাভ নাই। এইখিনি হৈ গ'ল। তাৰপিছত চাইটো হোৱাট কুড বি চিন ফ্ৰম লেন্সছ হাউচ? লেন্সছ হাউচৰ পৰা কি দেখা পোৱা গৈছিল? তাৰপিছত চাইটো চোৱা, ইটছ ৰিয়েলি গেটিং বেড নাও, হোৱাই ডিড লেন্সছ চে চ'? এইটো চোৱা, এই যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটোৰ আনচাৰ এই প্ৰশ্নটোৰ লগত তোমাৰ ছেম টু ছেম হয়, ছেম টু ছেম হয়। এইটো চোৱা, এইটো চোৱা, এইটো এই যিটো 2 নম্বৰ কুৱেশ্যন আছে, এইটোৰ এনচাৰ আৰু সেইটোৰ এনচাৰ একেবাৰে 100% ছেম হয়, ঠিক আছে? একদম একে হয়, কাৰণ এইটোৰ এনচাৰ লিখিবলৈ হ'লে তুমি সেইটোৰ এনচাৰ লিখিবই লাগিব সেইটো। গতিকে তোমালোকে এইবোৰ প্ৰশ্ন যিমান সোনকালে পাৰা তোমালোকে প্ৰেক্টিছ কৰা। তাৰপিছত এইটো চোৱা, লেন্স ফিল্ড উইথ ছেডনেছ, কিহৰ কাৰণে ছেডনেছ হৈছিল চোৱা, সেইটো আৰু এইটোতো তোমাৰ এইটোৰ লগত এইটো তোমাৰ কি আছে, ৰিলেটেবল আছে কুৱেশ্যনটো। গতিকে তোমালোকৰ যদি কনচেপশ্যন ক্লিয়াৰ আছে, তোমালোকে ডেফিনেটলি ধুনীয়াকৈ লিখিব পাৰিবা আনচাৰবোৰ। তাৰপিছত তোমাৰ ইয়াতে যিকেইটা প্ৰশ্ন আছে, তোমালোকে এই প্ৰশ্নকেইটা মই কৈছোঁ তোমালোকক আগতে যে তোমালোকে ইয়াৰ 90% কুৱেশ্যন তোমালোকৰ এনচাৰ জানাই, ঠিক আছে? তাৰপিছত এইটো চোৱা, এইটো এই কুৱেশ্যনটো চোৱা, এইবোৰ প্ৰশ্ন কিন্তু তোমালোকে এজ ইট ইজ তোমালোকৰ পৰীক্ষাত দেখিবলৈ পাবা। মই কৈছোঁ তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰা, ঠিক আছে? তাৰপিছত চোৱা, এইখিনি কুৱেশ্যন আছে, এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, ঠিক আছে? এইখিনি চোৱা। তাৰপিছত আছে তোমাৰ এইখিনি, এইখিনি আছে। এইবোৰ কুৱেশ্যন তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ধুনীয়াকৈ এইবোৰ লগে লগে প্ৰেক্টিছ কৰিবা, ঠিক আছে? এইখিনি চোৱা। তাৰপিছত আছে তোমাৰ এইখিনি আছে চোৱা, এই যিটো কুৱেশ্যন আছে চোৱা, ডেছক্ৰাইব দ্য মেগনিফিচেণ্ট ভিউ চিন বাই ৰাজবীৰ। তোমাৰ এই কুৱেশ্যনটো তোমাৰ এনেকৈ কুৱেশ্যন আহে যে তোমাৰ ডেছক্ৰাইব দ্য টি গাৰ্ডেন, ডেছক্ৰাইব দ্য টি গাৰ্ডেন একৰ্ডিং টু ৰাজবীৰ। এই কুৱেশ্যনটো এনেকৈ আহে, একৰ্ডিং টু ৰাজবীৰ। তোমাৰ ৰাজবীৰৰ মতে যিটো টি গাৰ্ডেন আছিল, সেই টি গাৰ্ডেনৰ তুমি ডেছক্ৰিপশ্যন কৰা, ঠিক আছে? এইটো 2 মাৰ্কৰ কুৱেশ্যন হয়। তো তোমাৰ কুৱেশ্যন একেই হয়, কেৱল তোমাৰ আনচাৰবোৰ কি হ'ব পাৰে, ডিফাৰেণ্ট হ'ব পাৰে, ঠিক আছে? তুমি সেইটো বুজিব লাগিব, আৰু সেইটো তুমি তেতিয়াহে বুজি পাবা যেতিয়া তুমি চেপ্টাৰবোৰ পঢ়িবা। তাৰপিছত চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন তোমালোকে কিন্তু এইবোৰ প্ৰেক্টিছ কৰিয়ে যাবা। মই কৈছোঁ তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা, ঠিক আছে? এইখিনি চোৱা। তাৰপিছত আছে তোমাৰ এইফালে চোৱা, এইখিনি কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা। স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি দিবা এইখিনি। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, ইয়াতে যিটো কুৱেশ্যন আছে তোমাৰ, এইটো এক্সপ্লেইন হোৱাই আমাণ্ডা ৱান্টছ টু বি অৰফেন। এই যিটো কুৱেশ্যন আছে, মই পিছত আৰু কেইটামান কুৱেশ্যন লৈছোঁ এইটো চেপ্টাৰৰ পৰা, যিটো তোমাৰ এইবোৰ কুৱেশ্যন আৰু সেইবোৰ প্ৰশ্ন ছেম টু ছেমে হয়, ঠিক আছে? এনচাৰ ছেম টু ছেমে হয়, কিন্তু কুৱেশ্যন বেলেগ বেলেগ হয়। তোমালোকে অলপ পিছত দেখা পাবা সেইবোৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন হয়। এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখা, এইবোৰ প্ৰেক্টিছ কৰিবা। তাৰপিছত চোৱা, এইখিনি আছে, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো 1 আৰু 2 নম্বৰ কুৱেশ্যন, যিটো টোকেনৰ লগত কুৱেশ্যন আছে, এইটো প্ৰেক্টিছ কৰিবা এইখিনি। আৰু যিসকল তোমাৰ বৰিং লাগে যে ইমান কুৱেশ্যন কেনেকৈ কৰিব পাৰিম, সেইটো মই তোমালোকক আগতে কৈছোঁ যে তোমালোকে
চেপ্টাৰ ৰিডিং কৰিলে তোমালোকৰ 90% কুৱেশ্যনটো চেপ্টাৰতে হৈ যায়, বাকী তোমাৰ 10% কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিচ কৰিব লাগে, ঠিক আছে। আৰু মই তোমালোকক সেই আগতেও কৈছোঁ, তোমালোকৰ যদি 30% আছোৱাৰ 30% ইকুৱেট কৰা ৰাখা, তেতিয়াহ'লে তোমালোকৰ এইবোৰ ভিডিঅ' ভাল নালাগিব, ভিডিঅ' স্কিপ কৰা। যিসকলৰ তোমাৰ 80% 90% আশা আছে সেইসকলৰ কাৰণে আৰু তোমালোকৰ যদি 30% আছে আশা আছে, তেতিয়াহ'লে 4-5টা চেপ্টাৰ তোমালোকে চাবা, তাৰ বেছি আৰু চাব নালাগে, ঠিক আছে। এইটো কুৱেশ্যনটো চোৱা, এইটো তোমাৰ বল পইণ্ট এইটো আছে তোমাৰ, তাৰপিছত এইটো তোমাৰ পজিশ্যনটো কি আছিল, আৰু তোমালোকে ইয়াতে চাবা এইটো তোমাৰ লজ অফ এপিষ্টমলজি নামৰ এটা যে ৱৰ্ড আছে, সেইটোৰ মিনিং কি হয় সেইটো আছে, অলপ পিছত আমি আলোচনা কৰিম, সেইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত তোমাৰ এইখিনি আছে চোৱা, এইখিনি আছে তোমাৰ ইয়াতে। তুমি যদি ভালদৰে কুৱেশ্যন কেইটা চোৱা, তুমি গোটেইখিনি কুৱেশ্যনৰ এনচাৰ আনটোৰ লগত আনটো ৰিলেটেবল পাবা, গতিকে তুমি গোটেইখিনি পঢ়াৰ দৰকাৰ নাই, তুমি ভালদৰে ইয়াৰ পৰা তোমাৰ যিখিনি তুমি ধৰিব পাৰা যে না এই পেৰাগ্ৰাফটো পঢ়িলে মই এই গোটেইখিনি এনচাৰ হৈ যাব, তো তুমি তেনেকৈ প্ৰেক্টিচ কৰা, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইখিনি আছে চোৱা, ইয়াতে তোমাৰ এই কুৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো চোৱা লং কুৱেশ্যনৰ হয়। এইখিনি আছে তোমাৰ মেক্সৰ, তাৰপিছত অজিবলৰ কেৰেক্টাৰ, তাৰপিছত আছে চোৱা এইটো তোমাৰ মেক্স এণ্টাৰ ৰুমক কেনেকৈ কৰিছিল, তাৰপিছত এইটো মেক্স এজ এ চিক্ৰেট এজেণ্ট, এইখিনি আছে। আৰু এই প্ৰশ্নটো কেনেকুৱা ধৰণৰ কুৱেশ্যন, তোমাৰ ডিফাৰেণ্ট কুৱেশ্যন আহিছে, এনচাৰ চেম হয় কিন্তু কুৱেশ্যনবোৰ অলপমান ঘূৰাই পকাই দিছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মই তোমালোকক দেখুৱাই আছোঁ। এইখিনি স্ক্ৰীনশ্বট মাৰা, এইখিনি তোমালোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰিবা, ঠিক আছে। মই তোমালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ, এইখিনি স্ক্ৰীনশ্বট মাৰা। এই প্ৰশ্নবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন, ঠিক আছে। তাৰপিছত এইটো আৰু এই কুৱেশ্যনটো তোমাৰ বহুত ধৰণে কুৱেশ্যন আহিছে, কিন্তু এনচাৰ চেমে হয়, কিন্তু তোমাৰ কুৱেশ্যনটো বহুত তোমাৰ কি কৰিছে, চেঞ্জ কৰিছে, ঠিক আছে। তো কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে মই তোমালোকক দেখুৱাই আছোঁ, তোমালোকে এইখিনি চাই লোৱা ধুনীয়াকৈ। এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমাৰ এছিষ্টেণ্ট লাইব্ৰেৰী কেনেকৈ হৈছিল তোমাৰ ডানবি, সেইটো। তাৰপিছত তোমাৰ এইখিনিও ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। আৰু তোমাৰ ইয়াতে চোৱা যিকেইটা 4 মাৰ্কৰ কুৱেশ্যন আছে, সেই কুৱেশ্যনকেইটা অলপমান ইলাবৰেটিভ হয়, ডেছক্ৰিপটিভ টাইপ হয়, গতিকে সেইখিনি তুমি যদি ভালদৰে পঢ়া, তেতিয়াহ'লে তুমি বাকীখিনি আৰামছে হৈ যাব তোমাৰ, হয়নে নাই? 2 মাৰ্কৰ কুৱেশ্যনো তাতে ইনক্লুড হৈ যাব, ঠিক আছে। এইটো চোৱা, এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইটো প্ৰশ্ন, এইবোৰ তোমালোকে প্ৰেক্টিচ কৰিবা, স্ক্ৰীনশ্বট মাৰা। এইটো চোৱা, তাৰপিছত তোমাৰ ইয়াতে কেইটামান গ্ৰামাৰ পাৰ্ট আছে, তোমালোকে এই গ্ৰামাৰ পাৰ্টখিনি তোমালোকে প্ৰেক্টিচ কৰিবাচোন, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। গ্ৰামাৰ পাৰ্টখিনি স্ক্ৰীনশ্বট মাৰা। আৰু যিটো ওৱান শ্বট ভিডিঅ' মই আপলোড কৰিছোঁ, তাতে মই গোটেইখিনি বুজাই দিছোঁ, আৰ্টিকল ডিটাৰমিনাৰ্ছ তুমি কেনেকৈ ইউজ কৰিব লাগে, কোনটো টেন্সৰ লগত কেনেদৰে ইউজ কৰিব লাগে, গোটেইখিনি মই সেইটো ভিডিঅ'ত বুজাই দিছোঁ। তোমালোকে যদি চোৱা নাই, তোমালোকে চাই লোৱা এতিয়াই। তাৰপিছত এইটো চব ভইড চেঞ্জ, এইখিনি তোমাৰ চাবা ভইড টেন্সৰ লগত ভইড চেঞ্জ আমি কেনেকৈ কৰিব পাৰোঁ, সেইটো মই তাতে আলোচনা কৰিছোঁ, তোমালোকে সেইটো চাই ল'বা, ঠিক আছে। তাৰপিছত এই স্ক্ৰীনশ্বট মাৰা, এইবোৰ প্ৰেক্টিচ কৰিবা, যিমান প্ৰেক্টিচ কৰিবা সিমানেই তোমাৰ কনফিডেঞ্চ বাঢ়িব আৰু তোমাৰ পৰীক্ষাৰ কাৰণে ভয়ো নাথাকিব, ঠিক আছে। আৰু কমন পাবা ইয়াৰ পৰা ডাইৰেক্টলি, মই কৈছোঁ তোমালোকক। আৰু সেইটো ওৱান শ্বট ভিডিঅ'টো চাবা, তোমালোকে ধুনীয়াকৈ গোটেইখিনি কৰিব পাৰিবা। তাৰপিছত এইটো চোৱা কম্বিনেশ্যন অফ চেণ্টেন্সবোৰ কম্বাইন কৰিব লাগে, সেইখিনি তোমালোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰিবা। তাৰপিছত চোৱা, এইটো চোৱা, তোমালোক ক'লোঁ যে কুৱেশ্যনবোৰ চেঞ্জ কৰি আহে, কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চেঞ্জ হৈ আহে। এইটো চোৱা, মিডনাইট ভিজিটৰ, এইটো চোৱা, প্ৰেজেন্স অফ মাইণ্ড, এইটো ইণ্টেলিজেঞ্চ ইজ মোৰ পাৱাৰফুল দেন এ গান। এইটো চোৱা, এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ কি পাৰ্চপেক্টিভত কোৱা হৈছে, সেইটো তোমাৰ কি কৈছে, তোমাৰ যিটো তোমাৰ চিক্ৰেট এজেণ্ট আছিল, মেক্স এজ এ চিক্ৰেট এজেণ্ট, সেইটো তুমি কেনেকৈ প্ৰুভ কৰিব পাৰা, সেইটোৰ ফেনমেনা, ঠিক আছে। তো তোমাৰ চোৱা, মেক্স এজ এ চিক্ৰেট এজেণ্ট হয়, সেইটোৰ এনচাৰ তুমি যেতিয়া তুমি ইলাবৰেশ্যন কৰিবলৈ যাবা, সেইখিনি তোমাৰ এইটো তোমাৰ কি হৈ যাব, ধুনীয়াকৈ তুমি ইয়াতে লিখিব পাৰিবা, বুজি পাইছা। গতিকে তুমি কুৱেশ্যনটো বুজিবলৈ ট্ৰাই কৰিব লাগে, ঠিক আছে। তাৰপিছত এইটো কুৱেশ্যন চোৱা, আছে ইয়াতে। তাৰপিছত চোৱা, এই কুৱেশ্যনটো চোৱা, এইটো জিফ্ৰিন ৱাজ ৰাদাৰ এ ললেছ পাৰ্চন, এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ বেলেগ ধৰণে কুৱেশ্যন আহিছে। তেনেকুৱা তোমাৰ এটা কুৱেশ্যন আহিছে যে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছে,
brief description of a phenomena which shows that Griffin was a lawless person. So এই কোৱেশ্যন আহিছে, ঠিক আছে। ইয়াতে তুমি এনেকুৱা এটা ঘটনা, এইটো চোৱা, এনেকুৱা এটা ঘটনা তুমি ইয়াতে ডেছক্ৰিপশ্যন দিব লাগে, যিটো ডেছক্ৰিপশ্যনে কি বুজায় যে যিটো গ্ৰিফিন আছিল সেইটো তোমাৰ কি হয়, এজন ললেছ পাৰ্চন হয়। তো এই প্ৰশ্ন আহিছে, তোমাৰ এনচাৰ দুটাৰ ছেমে হয়, কিন্তু প্ৰশ্ন তোমাৰ কি হয়, বেলেগ বেলেগ হয়। তো তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, গতিকে তোমালোকে পেনিক হোৱাৰ কোনো দৰকাৰ নাই, ঠিক আছে। এইবোৰ প্ৰশ্ন কিন্তু তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, এইবোৰ কিন্তু পৰীক্ষাত আহিব, ঠিক আছে। তাৰপিছত চোৱা, এইখিনি আছে চোৱা, এই যিটো কুৱেশ্যন আছে, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি ৰিচিভ দ্য লেঞ্চছ লেটাৰ, এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ এনেকুৱা হয় যে পোষ্টমাষ্টাৰজনে লেঞ্চক কেনেকৈ হেল্প কৰিছিল, লেঞ্চক কেনেকৈ তোমাৰ কি কৰিছে, হেল্প কৰিছে। এই কুৱেশ্যনটোৰ এনচাৰ আৰু এই কুৱেশ্যনটোৰ এনচাৰ তোমাৰ কি হয়, ছেম হয়, বুজি পাইছানে। তাৰপিছত চোৱা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এণ্টনিমছ আৰু চিনোনিমছ লিখিব লাগে। তাৰপিছত চোৱা, এইটো আমাণ্ডাৰ পৰা দিছে, এইটো ডু ইউ থিংক দ্য কনষ্টেণ্ট নেগিং এ চাইল্ড বাই দেয়াৰ পেৰেণ্টছ মেক দেম এ ডিচিপ্লিনড পাৰ্চন ইন ফিউচাৰ। এইটো চোৱা, এই কুৱেশ্যনটো কিন্তু তোমাৰ ইণ্টেলেকচুৱেল কুৱেশ্যন হয়, ঠিক আছে। যে সদায় যদি তোমাৰ মা দেউতাকে ল'ৰা ছোৱালীসকলক যদি গালি শপনি পাৰি থাকে বা সদায় যদি ৰুলছ ৰেগুলেশ্যনৰ কথা কৈ থাকে, তেতিয়াহ'লে সেইটো সেই তোমাৰ চিলড্ৰেনৰ কাৰণে ফিউচাৰৰ কাৰণে ভাল হয় নে বেয়া হয়, সেইটো তুমি নিজে এনচাৰ লিখি তুমি জাষ্টিফিকেশ্যন দিব লাগে, ঠিক আছে। তো এইটো চোৱা, এইটো তোমাৰ আনচাৰ লিখিব লাগিব, যিটো তোমাৰ আমাণ্ডা আছে, সেই আমাণ্ডাৰ পৰা তুমি এইটো কনটেক্সটত তুমি সেইটোৰ আনচাৰ লিখিব লাগিব, ঠিক আছে। আমাণ্ডাই কেনেকৈ বিহেভ কৰিছিল সেইটোৰ ওপৰত তোমালোকে এইখিনি লিখিব লাগিব। তাৰপিছত চোৱা, এইখিনি তোমাৰ এইটো চোৱা, এইটো হোৱাট ডু ইউ মিন বাই এপিষ্টলজি, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। তাৰপিছত চোৱা, এইটো হোৱাই কুৰ্গ ৰিগাৰ্ডেড এজ এ পিচ অফ হেভেন, এইটো তোমাৰ কুৰ্গক পিচ অফ হেভেন বুলি কিয় কোৱা হয়। নাইবা তোমাৰ এই কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে কুৰ্গত বহুত মানুহ তোমাৰ কিহৰ কাৰণে তাতে ভিজিট কৰিবলৈ আহে, তো সেই প্ৰশ্নটো আৰু এইটো প্ৰশ্নৰ আনচাৰ ছেম আহিব, বুজি পাইছা। তাৰপিছত তোমাৰ এইটো চোৱা, হোৱাই ৱেৰ নেশ্যনেল এনথেমছ অফ চাউথ আফ্ৰিকা চাং 10th May 1994, এইটো চোৱা, দুটা কিহৰ কাৰণে গোৱা হৈছিল, এইটো কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। এইটো চোৱা, হোৱাই ডাজ দ্য পয়েট প্ৰিফাৰ দ্য ৱৰ্ল্ড অফ এনিমেলছ, তোমাৰ কবিজনে যিখন পৃথিৱী আছে সেই পৃথিৱীখন এনিমেলৰ কাৰণে তোমাৰ কিহৰ কাৰণে প্ৰিফাৰেবল বুলি কৈছে। তো চোৱা, এই কুৱেশ্যনটো তোমাৰ এনেকৈ দিব পাৰে যে তোমাৰ গুড বিহেভিয়াৰ অফ এনিমেল কি হয়, এইটো আছে তোমাৰ কুৱেশ্যন, ঠিক আছে। পয়েটৰ মতে এনিমেলৰ গুড বিহেভিয়াৰ কি হয়, তোমাৰ দুটা বা তিনিটা লিখিবলৈ দিয়ে, ঠিক আছে। তো এইটোৰ এনচাৰ তোমাৰ এইটো এনচাৰ লগত তোমাৰ কি আহিব, এইটোৰ লগত এইটো ইনক্লুড হৈ আছে। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো চোৱা, ডেছক্ৰাইব হাউ অজেবল ডিফিটেড মেক্স without using weapons or violence, or describe how planned the robbery shoot over grants over his planned fate. বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ প্ৰশ্ন। তাৰপিছত চোৱা, এইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, যিটো গ্ৰিফিন আছিল, এইটো চোৱা, এই মই অলপ আগতে যে ক'লোঁ যে গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন, যিটো আছে ললেছ পাৰ্চন, ঠিক আছে। এইটো কিহৰ কাৰণে ললেছ পাৰ্চন হয়, সেইখিনি তোমাৰ কি ভুল কৰিছিল, সেইটোৰ এনচাৰ যদি তুমি লিখিবলৈ যোৱা, এইটোৰ এনচাৰ তোমাৰ তাত ইনক্লুড হৈ থাকিব। ইয়াতে চোৱা, চাইণ্টিফিক তোমাৰ ডিস্কভাৰ যে কৰিছে, সেই চাইণ্টিফিক ডিস্কভাৰী কেনেকৈ তেওঁক ট্ৰাবলত পেলাইছিল, এই ইনভিজিবল এটা কেমিকেল আৱিষ্কাৰ কৰিছিল, সেইটোৰ কথা তুমি ইয়াতে ধুনীয়াকৈ লিখিব লাগিব, বুজি পাইছানে। তো ললেছ পাৰ্চন তোমাৰ কাৰণে সেইটো নিজৰ ফাইদাৰ কাৰণে তেওঁ সেই ইনভিজিবল যিটো কেমিকেল আছে সেইটো ইউজ কৰিছিল আৰু তোমাৰ মানুহক তং কৰিছিল, তো সেই কথাখিনি তুমি ইয়াতে লিখিব লাগিব, বুজি পাইছা। তাৰপিছত চোৱা, এই কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। লেঞ্চো কলছ দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ, কিহৰ কাৰণে কৈছিল। তাৰপিছত এইটোৰ কনচেপ্টত তোমালোকে আৰু এটা ইয়াতে চাবা,
যিটো লেন্সৰ সেকেন্ড লেটাৰ যিটো লিখিছিল সেই লেটাৰটোত তোমাৰ কি মেনশ্যন কৰিছিল, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কি মেনশ্যন কৰিছিল আৰু কিয় মেনশ্যন কৰিছিল, সেইটোৰ এনচাৰ আৰু এইটোৰ এনচাৰ সেমে হয়। বাঞ্চ অফ ক্ৰুক্স এইকাৰণে কৈছিল তোমাৰ এই 70 পেজেছ পাইছিল আৰু তো ভাবিছিল যে 30 পেজেছ কি কৰিছে এমপ্লয়ীসকলে ৰাখি দিছে। তো সেইখিনি কথা তোমাৰ ই কৰিছে, সেইখিনি তুমি লিখিব লাগে। ঠিক আছে, তাৰপিছত চোৱা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে তুমি আৰু এটা তোমাৰ চোৱা এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমাৰ এনেকৈ আহিব পাৰে যে ফ্ৰীডম ইজ এন ইলিউজন। চোৱা এই যিটো কুৱেশ্যন হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ফ্ৰীডম ইজ ইলিউজন, এইটো তোমাৰ ডাইৰেক্টলি এনেকৈ আহিব পাৰে ফ্ৰীডম ইজ ইলিউজন। এইটো নেলছন মেণ্ডেলাৰ মতে তুমি ইয়াতে কমেণ্ট কৰিব লাগে। তেতিয়া তুমি কি কৰিবা, এইটোৰ আনচাৰ আৰু এইটোৰ এনচাৰ তোমাৰ কি আহিব, সেম আহিব। ঠিক আছে, যে কিহৰ কাৰণে তোমাৰ যিটো ফ্ৰীডম আছে সেই ফ্ৰীডমটো চাইল্ডহুডত আমাৰ সেইটো এটা ইলিউজন হিচাপে লাগে, আৰু সেই কথাটো আমি যেতিয়া আমি এডাল্টহুডত আহোঁ বা যেতিয়া আমাৰ বয়স হয় তেতিয়া আমি সেইটো বুজি পাওঁ যে আমি সৰুকালতে যিবোৰ আমি কৰিছিলোঁ সেইখিনি তোমাৰ কি হয়, এটা ইলিউজন হয়। ঠিক আছে, তো আৰু তোমাৰ যেতিয়া ডাঙৰ হোৱা যায় তেতিয়া তোমাৰ ডিফাৰেণ্ট টাইপ অফ ফেক্টৰ্ছ আমাৰ সেইখিনি কি কৰে, ইম্পেক্ট কৰে। তাৰপিছত চোৱা এইখিনি এই যিটো কুৱেশ্যন আছে এনেকুৱা ধৰণৰ তোমাৰ ষ্টেটমেণ্ট উঠাই দিয়াৰ পিছত তোমালোকৰ কুৱেশ্যন সুধিব, এনেকুৱা ধৰণৰ কুৱেশ্যন। এইটো চোৱা এইখিনি কুৱেশ্যন তোমাৰ সেইটোৰ পৰা দিছে। তো এইখিনি তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এক্সামত আহিব। ঠিক আছে, তাৰপিছত চোৱা এইখিনি এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত চোৱা এইখিনি ইয়াতে চোৱা তোমাৰ এই ভিভিড যিটো ৱৰ্ড আছে এইটোৰ কিন্তু মিনিং সোধে। এইটো মানে তোমাৰ ব্ৰাইট হয়, ব্ৰাইট বা তোমাৰ এইটো গ্ল'মাৰাছো হ'ব পাৰে, গ্ল'মাৰাছ। ঠিক আছে, তাৰপিছত তোমাৰ শাইন হ'ব পাৰে, এইটোৰ মিনিং হয়। ঠিক আছে, এইটো চোৱা এইটো তোমাৰ ইয়াতে দিছে হোৱাই ইজ দ্য টাইগাৰ ৰেগ ডেছক্ৰাইব এজ কুইট। এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইখিনি চাবা দেই, এইবোৰ স্ক্ৰীনশ্বট মাৰি প্ৰেক্টিছ কৰা, এতিয়াই প্ৰেক্টিছ কৰা। ঠিক আছে, তাৰপিছত এইটো চোৱা বল পয়েমৰ পৰা এইখিনি কুৱেশ্যন হয়, এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইখিনি এতিয়া প্ৰেক্টিছ কৰিবা, এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো চোৱা যে তোমাৰ লেডি হৰেছ ডেনবে তোমাৰ কেনেকৈ বিফুল কৰিছিল বা ফুল বনাইছিল, এই যিটো তোমাৰ কুৱেশ্যন আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আগতেও ডিছকাশ্যন কৰিলোঁ। এনচাৰ সেম আহিব, কেৱল কুৱেশ্যনটো তুমি ভালদৰে বুজি পাব লাগে। ঠিক আছে, তাৰপিছত এইটো চোৱা এইখিনি আছে। তাৰপিছত চোৱা এই কুৱেশ্যনটো চাবা, এইটো ইণ্টেলিজেন্স অৰ ক্লেভাৰনেছ কেন নট আইডেণ্টিফাইড অনলি অন দ্য বেচিছ অফ ৱৰ্ক অৰ প্ৰফেশ্যন বাট ইট কাম ফ্ৰম ইনচাইড। এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, যেনেকুৱা তোমাৰ সেই মোটা তোমাৰ থিন চাইড যে কৈছিল যে এইবোৰ গাত কোনো ধৰণৰ চিক্ৰেট এজেণ্টৰ কোনো চাইনে নাই, কিন্তু তেওঁ তোমাৰ কি কৰিছিল, কোনো ধৰণৰ বন্দুক নোহোৱাকৈ, কোনো ধৰণৰ পিষ্টল নোহোৱাকৈ সিহঁতক কি কৰিব পাৰিছিল, বচাব পাৰিছিল। তো এই যিটো ক্লেভাৰনেছ, এইটো মানুহৰ যিটো ফিজিকেল ষ্টেটাছ আছে সেইটো চাই আমি কেতিয়াও ক'ব নোৱাৰোঁ। ঠিক আছে, নাইবা তোমাৰ এইটোৰ লগত তোমাৰ আৰু এটা কথা তুমি মনত ৰাখিবা যে ডণ্ট জাজ এ বুক বাই ইটছ কাভাৰ। তো তোমাৰ এই কথাটোৰ লগত আৰু এই কথাটো কিন্তু তোমাৰ কি হয়, সেমে হয়। তোমাৰ আহিছে কোনোবাটো জিলাত, মই পাহৰিলোঁ জিলাটোৰ নাম, এনেকুৱা আহিছে তোমাৰ যে ডণ্ট জাজ এ বুক বাই ইটছ কাভাৰ, যে কাভাৰ চাই বুকৰ ভিতৰত কি আছে সেইটো তুমি যদি কেতিয়াও কি কৰিব নোৱাৰা, মেজাৰ কৰিব নোৱাৰা, সেইটো তুমি কি কৰিব লাগে, এটা হেক ড্ৰাইভাৰৰ কনটেক্সটত তুমি সেইটো প্ৰুফ কৰিব লাগে। তো তেতিয়া তুমি কেনেকৈ প্ৰুফ কৰিবা, তেতিয়া তুমি এইখিনি লিখিব লাগিব। বুজি পাইছানে? সেইটোৰ আনচাৰ আৰু এইটোৰ আনচাৰ কি আহিব, সেম আহিব। তাৰপিছত চোৱা এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এইটো এক্সট্ৰাঅৰ্ডিনাৰী ডিজাষ্টাৰ বুলি যে কৈছে সেইটো কি হয় আৰু কিয় কৈছিল, এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত এইটো কুৰ্গীৰ যিটো ভিজিটৰ্ছ আছে সেইখিনি। তাৰপিছত এইটো চোৱা, পোষ্ট মাষ্টাৰ ৱাজ এ ৰিপ্ৰেজেণ্টেটিভ অফ গড। এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কিহৰ কাৰণে কৈছে ৰিপ্ৰেজেণ্টেটিভ অফ গড বুলি, কিহৰ কাৰণে কৈছে, কাৰণ তোমাৰ এই হেল্প কৰিছিল, টকাখিনি তোমাৰ বুটলি হেল্প কৰিছে, সেইকাৰণে কৈছে, হয় নে? যাতে ভগৱানৰ প্ৰতি যিটো বিশ্বাস আছে সেইটো তোমাৰ কি নহয়, ভাঙি নাযায়। তাৰপিছত এইটো চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, এইবোৰ কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা, তোমালোকে এইবোৰৰ পৰা কুৱেশ্যন ডাইৰেক্টলি তোমালোকে কমন পাবা। ঠিক আছে, তাৰপিছত চোৱা
আহিছোঁ আমাৰ এইখিনি তাৰপিছত চোৱা প্ৰেজেঞ্চ অফ মাইণ্ড ইজ মোৰ ইম্পৰ্টেণ্ট দেন ফিজিকেল ষ্ট্ৰেংথ এইটো চোৱা এই যিটো কুৱেশ্যন আছে আৰু এইমাত্ৰ যেটা কুৱেশ্যন পঢ়িলোঁ না এইমাত্ৰ লং কুৱেশ্যন আছে যে এইটো যে কুৱেশ্যন আছে এই কুৱেশ্যনটো সেইটো আৰু এইটোৰ এনচাৰ তোমাৰ কি হয় সেম হয় ঠিক আছে এনচাৰ সেম হয় বাট তোমাৰ কি কুৱেশ্যন তোমাৰ ডিফাৰেণ্ট হয় এইটো আৰু এইটোৰ এনচাৰ তোমাৰ কি আহিব সেম এনচাৰ আহিব এই দুটা এইটোৰ এনচাৰ তাৰপিছত আছে এইখিনি চোৱা হৰিজন্টেল বিট আছে এইখিনি তাৰপিছত এইখিনি আছে চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তাৰপিছত এইখিনি আছে চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি এইবোৰ কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে তো এইখিনি হৈছে তো তোমাৰ এইখিনি আজিৰ এই ভিডিঅ'টি তোমালোকৰ ইংলিছৰ কাৰণে লাষ্ট ভিডিঅ' আৰু সকলোকে মই বেষ্ট অফ লাক জনালোঁ তোমালোকৰ এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এই নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ লগে লগে পঠাই দিবা আৰু তোমালোকৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ তোমালোকে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাবা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে সকলোৱে ভালদৰে এইখিনি প্ৰেক্টিছ কৰা আৰু আগৰ ভিডিঅ'কেইটা চাবলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ভিডিঅ' গোটেইকেইটা লিষ্ট আউট কৰি তোমালোকক লিংক এটা শ্বেয়াৰ কৰি দিম তোমালোকে সেইখিনি চাই ল'বা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ